নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি BEd আৰু MAd এণ্ট্ৰেন্সৰ ৰিজাল্ট আছিল বা মেৰিট লিষ্ট আছিলে সেয়া পাব্লিছ কৰা হৈছে। তাৰ আগতে আৰু এটা কথা উল্লেখ কৰিছে যি কাউন্সিলিঙৰ ডেট আছিলে সেয়া ৰিচিডিউল কৰা হৈছে। 19 আৰু 20 তাৰিখে আপোনালোকৰ কাউন্সিলিং হ'ব। গতিকে আপোনালোকে মেৰিট লিষ্টখন চাব পাৰে। এখন প্ৰথম হৈছে BEdৰ মেৰিট লিষ্ট। ইয়াত আপোনালোকৰ হায়েষ্ট যোনে নম্বৰ পাইছে তেওঁ হৈছে 75 পাইছে। তেওঁ ৰোল নম্বৰ পাইছে 3295। এতিয়া আপোনালোকৰ কাটৰ মাৰ্ক হায়েষ্ট বুলি ক'লে আপোনালোকৰ 75 যাব। এণ্ট্ৰেন্সৰ যিটো মাৰ্কছ আছিল 100ৰ ভিতৰত তেওঁ 75 পাইছে। 75ৰ পৰা তেনেকৈ তললৈ আহি আছে 72, 71, 70, 69 আৰু বহুতে ছেম স্ক'ৰ কৰিছে। গতিকে আপোনালোকে ছেম স্ক'ৰ কৰাসকলেও আপোনালোকে এডমিশ্যন পাব। গতিকে আপোনালোকৰ যিদিনা 19 আৰু 20 তাৰিখে আপোনালোকৰ কাউন্সিলিং দিছে, কাউন্সিলিঙৰ দিনা গৈ আপোনালোকে এডমিশ্যন ল'ব লাগিব। কাউন্সিলিঙৰ দিনা গৈ পেলাই আপোনালোকে কলেজ বাছনি কৰিব লাগিব। হয়তো যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা বহুত BEd কলেজ আছে, সেই BEd কলেজবিলাকত পঢ়িবলৈ হ'লে আপোনালোকে সেইদিনাই গৈ আপোনালোকে কলেজ চুজ কৰিব লাগিব। লগতে আপোনালোকে ডকুমেণ্টখিনি লৈ যাব, যিখিনি ডকুমেণ্টছ আছিলে এপ্লিকেশ্যন ফৰ্ম, আপোনালোকৰ এণ্ট্ৰেন্সৰ এডমিট কাৰ্ড, সেইবিলাক আপোনালোকে লগত লৈ যাব। মাৰ্কশ্বিট সকলো ডকুমেণ্টছ লগতে লৈ যাব, যাতে আপোনালোকৰ এডমিশ্যনৰ দিনা কোনো খেলিমেলি নহয়। লগতে ইনকম চাৰ্টিফিকেটো লৈ যাব, যদি ফি ৱেইভাৰ বিচাৰে সেই ডকুমেণ্টছখিনি লৈ যাব। এইখন হৈছে MAdৰ ৰিজাল্ট অৰ্থাৎ মেৰিট লিষ্ট। ইয়াত হায়েষ্ট 78 গৈছে, গতিকে আপোনালোকে চাব পাৰে। আৰু যি BEdৰ এণ্ট্ৰেন্সৰ লোৱেষ্ট আছিলে সেইটো 46 মাৰ্ক পাইছে। গতিকে MAdৰ চাব পাৰে, MAdৰ লোৱেষ্টটো হৈছে 57।